নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সেকেন্ড মেৰিট লিষ্ট নন সিবিটিৰ কাৰণে কেতিয়া ওলাব আৰু যদি তোমালোকৰ সেকেন্ড মেৰিট লিষ্টতো নাম নাহে তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা বা কেনেকৈ তোমালোকে এডমিশন ল'বা সেইটোৱে এই ভিডিঅ'ত ডিসকাস কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত তোমালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিবা আৰু যদি ইনফৰমেটিভ হয় তোমাৰ বন্ধু-বান্ধৱী সকলোৰ লগত শেয়াৰ কৰি দিবা যেন সিহঁতেও এই ভিডিঅ'টোৰ পৰা হেল্প পায়। আৰু আগলৈও এনেকুৱা একাডেমিক ৰিলেটেড অৰ্থাৎ তোমালোকৰ ফৰ্ম ফিল আপ হওক বা ৰেজিষ্ট্ৰেশ্যনে হওক বা এডমিট ডাউনলোডে হওক বা বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি স্কলাৰশ্বিপ এইসমূহৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়ো যে তোমালোকৰ সেকেন্ড মেৰিট লিষ্ট কেতিয়া ওলাব বা কেতিয়া তোমালোকে এডমিশনৰ কাৰণে যাব লাগিব। তো সেকেন্ড মেৰিট লিষ্ট কলেজ বা ইউনিভাৰ্চিটিসমূহে প্ৰিপেয়াৰ কৰিব 8 জুন তাৰিখে, সেই মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব 9 জুন তাৰিখে, অৰ্থাৎ অহা কাইলৈ তোমালোকৰ সেকেন্ড মেৰিট লিষ্ট পাব্লিছ কৰিব। আৰু এই সেকেন্ড মেৰিট লিষ্টৰ এডমিশন হ'ব 10 পৰা 12 জুন তাৰিখলৈকে। তো যিসমূহ ছাত্ৰ-ছাত্ৰীৰ 9 জুন তাৰিখে মেৰিট লিষ্টত নাম আহিব সিহঁতে 10 জুন তাৰিখৰ পৰা 12 জুন তাৰিখলৈকে কলেজলৈ যাব লাগিব বা ইউনিভাৰ্চিটিলৈ যাব লাগিব, তাত গৈ এডমিশন কৰাব লাগিব বা এডমিশনটো ল'ব লাগিব। উপযুক্ত নথিপত্ৰ লগত লৈ যাব। কি ডকুমেন্টস লগত লৈ যাব লাগিব তাৰ ভিডিঅ' মই বনাইছো অলৰেডি, বা তোমালোকে কলেজ বা ইউনিভাৰ্চিটিৰ ৱেবছাইটত চেক কৰিলে পাই যাবা যে কি ডকুমেন্টস এডমিশনৰ কাৰণে লাগে। সেইটো কলেজ বা ইউনিভাৰ্চিটি অনুযায়ী অকমান বেলেগ বেলেগ হ'ব পাৰে, কিন্তু কমন যিকেইটা আছে যেনে ধৰি লোৱা তোমাৰ হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকৰ যি মাৰ্কশ্বিট, ৰেজিষ্ট্ৰেশ্যন, এডমিট কাৰ্ড এইসমূহ তোমালোকে লগত লৈ যাবই লাগিব, আৰু তোমালোকৰ আধাৰ কাৰ্ড এনেকুৱা ডকুমেন্টছবিলাক। এতিয়া আহো মেইন কথাটোলৈ যে যদি তোমালোকৰ সেকেন্ড মেৰিট লিষ্টতো নাম নাহে তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা। এই সন্দৰ্ভত তোমালোকক কওঁ যে তাত স্পট এডমিশন আছে আৰু স্পট এডমিশন হ'ব 15 জুন তাৰিখে। তাৰ আগতে স্পট এডমিশনত তোমালোকে আবেদন কৰিব পাৰিবা। যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম আৰু সেকেন্ড মেৰিট লিষ্টত এডমিশন পোৱা নাই সিহঁতে স্পট এডমিশনত ল'ব পাৰিবা। লগতে যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মনে বিচৰা কলেজত এডমিশন পোৱা নাই সিহঁতেও কিন্তু স্পট এডমিশনত এডমিশন ল'ব পাৰিব। স্পট এডমিশন কি হয় তোমালোকৰ কাৰণে অলৰেডি এটা ডিটেইলছ ভিডিঅ' বনাইছো, তোমালোকে গৈ চেনেলত চাই ল'বা। সেইটো চালে তোমালোকে বুজি পাবা যে স্পট এডমিশন কি হয় বা কেনেকৈ তোমালোকে আবেদন কৰিব লাগিব। আৰু এই স্পট এডমিশনৰ কাৰণে যদি তোমালোকে অলৰেডি কোনোবা এখন কলেজত আবেদন কৰিছিলা, সেই কলেজত তোমালোকে আবেদন কৰিব নালাগে। এতিয়ালৈকে গাইডলাইনছ অহা নাই স্পট এডমিশনৰ। যেতিয়া স্পট এডমিশনৰ গাইডলাইন আহে আমি তোমালোকক জনাই দিম ভিডিঅ'ৰ মাধ্যমেদি যে কেনেকৈ তোমালোকে আবেদন কৰিব লাগিব। কিন্তু এই যোৱা 3 বছৰত যি মই গাইড কৰিলো ইউটিউবৰ জৰিয়তে ষ্টুডেণ্টসমূহক, তাৰ এক্সপিৰিয়েন্সৰ ফালৰ পৰা মই কওঁ যে এই যোৱা 3 বছৰত কিন্তু যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে যোনখন কলেজত স্পট এডমিশন ল'ব যদি অলৰেডি আবেদন কৰা আছে সিহঁতে আবেদন কৰিব নালাগে। হয়তো কিছুমান কলেজে গুগল ফৰ্ম এটা দিয়ে, সেইটো ফিল আপ কৰিব লাগে, নতুবা নিৰ্ধাৰিত তাৰিখত কলেজত গৈ ফৰ্ম জমা দিব লাগিব। আৰু যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে যোনখন কলেজত স্পট এডমিশন ল'ব সেইখন কলেজত যদি আবেদন কৰা নাছিলে আগত, আবেদন কৰাৰ সুবিধা পাব। স্পট এডমিশনৰ আগত এইটো খুলি দিব পৰ্টেলত, তোমালোকে নতুনকৈ আবেদন কৰিব পাৰিবা। যদিও এতিয়ালৈকে গাইডলাইন অহা নাই, মোৰ যোৱা 3 বছৰৰ এক্সপিৰিয়েন্সৰ ফালৰ পৰা কৈছো যে সমৰ্থ পৰ্টেলে সেই কামটো কৰে। এতিয়ালৈকে ফিক্স নহয় বা এতিয়ালৈকে কনফাৰ্ম নহয় যে সিহঁতে খুলি দিব নে নাই, কিন্তু মই যোৱা 3 বছৰত যি পালো তেনেকুৱা কৰিছে সমৰ্থ পৰ্টেলে। সেয়েহে এই বছৰো হয়তো খুব সম্ভৱ কৰিব, তোমালোকক এপ্লাই কৰাৰ সুবিধা দিব। খালি এটা কথাই তোমালোকক কওঁ যে স্পট এডমিশনত আবেদন কৰাৰ আগতে তোমালোকৰ কেইটামান ট্ৰিক্স আছে, সেইটো তোমালোকে এই চেনেলত পাবা। মই এতিয়া নকওঁ, যেতিয়া সেকেন্ড মেৰিট লিষ্টৰ এডমিশন অভাৰ হৈ যাব তাৰ পিছত তোমালোকক কম যে কি ভুল তোমালোকে নকৰিবা স্পট এডমিশন এপ্লাই কৰাৰ কাৰণে। কাৰণ বহুত ছাত্ৰ-ছাত্ৰীয়ে কিন্তু স্পট এডমিশনতো ফেইল হৈ যায়। সিহঁতে বহুত বস্তু নাচায় বা বহুত বস্তু নাজানে, নজনাকে কিন্তু সিহঁতে আবেদন কৰি দিয়ে কোনোবা এখন কলেজত, তাৰ পিছত তাতো সিহঁতে সিট নাপায়। শেষত কোনো কলেজতে সিট নাপায় আৰু ঘৰতে বহি থাকিব লগা হয়। এইটো তোমালোকে নকৰিবা। তোমালোকক ট্ৰিক্সসমূহ দিম এই চেনেলত, তোমালোকে পাই যাবা। আৰু আশা কৰো মই তোমালোকক কমপ্লিট এডমিশন গাইডেন্স এই চেনেলত তোমালোকক দিব পাৰিম। আপডেটবিলাক এই চেনেলত পাই থাকিবা। সেয়েহে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি থবা, লগতে বেল আইকনো দবাই দিবা। ধন্যবাদ। জয় আই অসম।